ছাৰ বাইদেউসকল ৰাজ্যৰ 4 লাখতকৈ অধিক চৰকাৰী কৰ্মচাৰীসকলক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এক বিশেষ সুবিধা আগবঢ়াইছে যাৰ ফলত 4 লাখতকৈ অধিক চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে বিশেষভাৱে উপকৃত হ'ব। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব। আনহাতে যিসকল ছাৰ বাইদেৱে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমি পোনে পোনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি জনাইছে সেয়া আমি আপোনালোকৰ স্ক্ৰীণত লৈ আহিছোঁ। এয়া চাব। আমাৰ চৰকাৰ ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ বাবে সমানে দায়বদ্ধ। আমি কেৱল যুৱক যুৱতীৰ বাবে নিয়োগ সৃষ্টি কৰাতে সীমাবদ্ধ থকা নাই। আমি আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ। এই সুবিধাসমূহৰ ভিতৰত আমি ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীয়ে ব্যয়শূন্যভাৱে মানে কোনো ধৰণৰ টকা দিব নালাগে, যাক জিৰ' কষ্ট বুলিও কোৱা হয়, তেনেহ'লে ব্যয়শূন্যভাৱে জিৰ' কষ্ট বীমাৰ সুবিধা প্ৰদান কৰিছোঁ। আমি নিশ্চিত যে আমাৰ এই পদক্ষেপে চৰকাৰী কৰ্মচাৰীসকলৰ মুখত হাঁহি বিৰিঙাব আৰু যাৰ ফলত এয়া কৰ্মচাৰীসকলৰ যি জিৰ' কষ্ট বীমা, যাৰ ফলত আপোনালোকে 1 লাখ টকা তো বাদেই দিয়ক, আপোনালোকৰ সাধাৰণ মৃত্যুবৰণ হ'লেও 10 লাখ টকা লাভ কৰিব। আনহাতে এক্সিডেণ্টলি হ'লে আপোনালোকে 1 কোটি টকা, আনহাতে ডিচেবল হ'লেও আপোনালোকে 1 কোটি টকা লাভ কৰিব বুলি স্বয়ং মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে।